কাজিৰঙাত পৰ্যটকৰ আকৰ্ষণ এটা সোণালী বাঘ পৰ্যটকৰ সন্মুখত মুক্ত বিচৰণ সোণালী বাঘৰ বাগৰি বনাঞ্চলৰ বগৰী জেং এলেকাত সোণালী বাঘ প্ৰত্যক্ষ কৰা হৈছে পৰ্যটকৰ বাহনৰ সন্মুখৰে পথ অতিক্ৰম কৰিছে এই সোণালী বাঘটোৱে বগৰী গছত আচুৰ বহুৱালে এই বাঘটোৱে আৰু এই বিশেষ দৃশ্য বন্দী হৈ ৰল টুৰিষ্ট গাইডৰ কেমেৰাত কহৰাত পৰ্যটকৰ সন্মুখত এটা ভালুকো প্ৰত্যক্ষ কৰা হয় আগত পাইছিলোঁ ডাফলাং টাৱাৰ কেইদিনমান আগত পাইছিলোঁ ডাফলাং টাৱাৰ পৰ্যটক আছিলে আপোনাৰ গুৱাহাটীৰ পৰা খুব অতি ভাল পাইছে পৰ্যটকে চাই কি কৰি আছে জাষ্ট আপোনাৰ ইফালৰ পৰা আহি আছিলে আমি ৰৈ দিলোঁ ৰৈ দি অকণ চাপি আহিছে অকণমান মই অকণ চিঞৰিলোঁ হুই হাই কৰিলোঁ অকণমান থিয় হৈ দিলে ধুনীয়াকৈ থিয় হৈ চাইছে আৰু পিছত সোমাই গ'ল লাহেকৈ মানুহে সাধাৰণতে দেখা নাপায় বহুত কম দেখি পায় ভালুকে বহুত কম দেখি পায় মৰ্ণিং টাইমত আপোনাৰ ৱেষ্টাৰ্ণ ৰেঞ্জত আপোনাৰ কি কয় এইটো বগৰীজেং বুলি এটা প্লেচ আছে তাতে পোৱা গৈছিলে আপোনাৰ তো আমি মৰ্ণিং টাইমত আপোনাৰ 9টা বজা নাই তেতিয়া 15 মিনিটছ থাকিলে তেনেকুৱা মমেণ্টত পাইছিলোঁ আৰু গ্ৰাছলেণ্ড এৰিয়াত মানে ক্ৰছিং মমেণ্ট আছিলে আৰু বেক চাইডে গাড়ী এখন আহি যোৱাৰ কাৰণে মানে আপোনাৰ ভইচৰ কাৰণে মানে ক্ৰছ নকৰিলে আৰু তাৰপিছত আগলৈ গৈ আপোনাৰ তাৰপিছত তেনেকুৱা মমেণ্টত আপোনাৰ কি মাৰ্কিং কৰিলে বগৰী গছ এজোপা তাৰপিছত আকৌ আপোনাৰ গ্ৰাছলেণ্ড